নমস্কাৰ হাইস্কুল মেথ এণ্ড সায়েন্সলৈ স্বাগতম জনাইছো। আজি আমি নৱম মানৰ গণিতৰ অধ্যায় 15 সম্ভাৱিতা পাঠটো আলোচনা কৰিম। আমি দৈনন্দিন জীৱনত কিছুমান বাক্য ব্যৱহাৰ কৰোঁ, যেনে আজি সম্ভৱতঃ বৰষুণ হ'ব, ডিজেলৰ মূল্য বৃদ্ধি হোৱা সম্ভাৱনা আছে, আজি খেলত ভাৰত জিকাৰ পূৰ্ণ সম্ভাৱনা আছে, বিনা পৰীক্ষাত উত্তীৰ্ণ হ'ব যে মোৰ সন্দেহ আছে। এই বাক্যকেইটাত তোমালোকে লক্ষ্য কৰিলে দেখিবা সম্ভাৱনা, সম্ভৱতঃ, পূৰ্ণ সম্ভাৱনা, সন্দেহ এই শব্দকেইটাই এই বাক্যকেইটাত অনিশ্চয়তা প্ৰদান কৰিছে। এই অনিশ্চয়তাখিনি বহু ক্ষেত্ৰত আমি সম্ভাৱিতাৰ দ্বাৰা সাংখ্যিকভাৱে জুখিব পাৰোঁ। এতিয়া প্ৰথমতে সম্ভাৱিতা ব্যৱহাৰ কৰিছিল জুৱা খেলত, কিন্তু পিছত ইয়াক বিশদভাৱে বহুলভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ভৌতিক বিজ্ঞান, বাণিজ্য, জীৱ বিজ্ঞান, চিকিৎসা বিজ্ঞান, বতৰ বিজ্ঞান আদিতো। এতিয়া এটা পৰিঘটনা চোৱা, মানুহ এজনে এটা মুদ্ৰা যেতিয়া ওপৰলৈ দলিয়াই বা টছ কৰে তেতিয়াহ'লে তাত হেড ওলাব নাইবা তেল ওলাব। হেডক আমি অসমীয়াত ক'ম মুণ্ড বুলি আৰু তেলক আমি অসমীয়াত ক'ম পুচ্ছ বুলি। এতিয়া মানুহজনে ধৰি লৈছোঁ 10 বাৰ মুদ্ৰাটো ওপৰলৈ দলিয়াইছে। প্ৰথমবাৰ দলিয়াওঁতে ওলাল মুণ্ড, দ্বিতীয়বাৰ দলিয়াওঁতে ওলাল মুণ্ড, তৃতীয়বাৰ পুচ্ছ, তেনেধৰণৰে 10 নম্বৰ বাৰ দলিয়াওঁতে ওলাল পুচ্ছ। ইয়াত চোৱা, ইয়াত মুণ্ড কেইবাৰ ওলাল আমি গন্তি কৰোঁ আহা। ইয়াত মুণ্ড ওলাল 2 বাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ। গতিকে 10 বাৰৰ ভিতৰত মুণ্ড ওলাল 6 বাৰ আৰু 10 বাৰৰ ভিতৰত পুচ্ছ ওলাল 4 বাৰ। গতিকে আমি পিছৰটোলৈ যাওঁ আহা। আমি মুদ্ৰাটো টছ কৰাৰ সংখ্যা আছিল 6, মুদ্ৰাপ্ৰাপ্ত হোৱাৰ সংখ্যা আছিল 6, মুদ্ৰাটো টছ কৰাৰ সংখ্যা আছিল 10, মুণ্ডপ্ৰাপ্ত হোৱা সংখ্যা 6, পুচ্ছপ্ৰাপ্ত হোৱা সংখ্যা হ'ল 4। এতেকে মুণ্ড লাভ কৰাৰ সম্ভাৱিতাটো কি হ'ব সেইটো আমি কেনেকৈ লিখিম? মুদ্ৰাটোৰ মুঠ টছৰ সংখ্যা ভাগৰ মুণ্ডপ্ৰাপ্ত হোৱা সংখ্যা, য'ত আমি মান বহুৱালে পাম 10 ভাগৰ 6 আৰু এটোক আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে হ'ব 5 ভাগৰ 3। আকৌ পুচ্ছ লাভ কৰা সম্ভাৱিতা কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ চোৱা। পুচ্ছ লাভ কৰা সম্ভাৱিতা হ'ব মুদ্ৰাটোত মুঠ টছ কৰা সংখ্যা ভাগৰ পুচ্ছ প্ৰাপ্ত হোৱা সংখ্যা, য'ত মান বহুৱাই দিলে হ'ব 10 ভাগৰ 4। ইয়াক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে আমি পাম 5 ভাগৰ 2। এতিয়া এটা কথা মনত ৰাখিবা যে সম্ভাৱিতা নিৰ্ণয় কৰোঁতে আমি সম্ভাৱিতাটোক সদায় লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লগা হয়, যদিহে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা সম্ভৱ। এতিয়া সম্ভাৱিতাত তোমালোকে নিৰ্ণয় কৰোঁতে লক্ষ্য কৰিছা যিটো মুঠ ফলাফল পাওঁ বা যিটো মুঠ পৰিঘটনা হয় সেইটো সদায় তলত লিখিব লগা হয়, আৰু যিটো আমাক উলিয়াবলৈ দিছে, উলিয়াবলৈ দিওঁতে যিটো ফলাফল লাভ কৰিছোঁ সেইটো আমি সদায় ওপৰত লিখোঁ, মুঠটো তলত লিখোঁ আৰু উলিয়াবলৈ দিয়াটো ওপৰত লিখোঁ। এই কথাটো মনত ৰাখিলেই তোমালোকে যিকোনো পৰিঘটনাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব পাৰিবা। এতিয়া মুঠ সম্ভাৱিতা এই পৰিঘটনাটোৰ উলিয়াওঁ আহাচোন। আমি মুণ্ড লাভ কৰা সম্ভাৱিতা যোগ পুচ্ছ লাভ কৰা সম্ভাৱিতা উলিয়ালে মুঠ সম্ভাৱিতা পাম। এতিয়া মুণ্ড লাভ কৰা সম্ভাৱিতা আমি উলিয়াইছিলোঁ 5 ভাগৰ 3 বুলি, পুচ্ছ লাভ কৰাৰ সম্ভাৱিতা আমি উলিয়াইছিলোঁ 5 ভাগৰ 2 বুলি। দুইটা যেতিয়া যোগ কৰিম আমি পাম 5 ভাগৰ 5 অৰ্থাৎ 1। গতিকে এই পৰিঘটনাটোত মুঠ সম্ভাৱিতা হ'ব 1। ইয়াত তোমালোকে চোৱাচোন, পুচ্ছ লাভ কৰা সম্ভাৱিতাটো আমি এনেকৈও ক'ব নোৱাৰোঁনে যে মুণ্ড লাভ নকৰা সম্ভাৱিতা বুলি। গতিকে ইয়াত আকৌ এবাৰ কৈছোঁ, মুঠ সম্ভাৱিতা এনেকৈও লিখিব পাৰোঁ, মুণ্ড লাভৰ সম্ভাৱিতা যোগ মুণ্ড লাভ নকৰা সম্ভাৱিতা। এটা হোৱা সম্ভাৱিতা আৰু এটা নোহোৱাৰ সম্ভাৱিতা, এই দুইটা যোগ কৰিলে সদায় আমি একেই পাম। এইটো যিকোনো সম্ভাৱিতাতে এই ক্ষেত্ৰতো এই কথাটো সত্য হয় যে মুঠ সম্ভাৱিতা সদায় একেই হয়। এতিয়া আন এটা চোৱা, এটা লুডুৰ ডাইচ এবাৰ দলিওৱা হ'ল, 4 পোৱা সম্ভাৱিতা কিমান? এতিয়া লুডুৰ ডাইচ এটা যদি আমি এবাৰ দলিয়াই দিওঁ তেনেহ'লে কি কি ওলাব পাৰে বাৰু? 1 2 3 4 5 6 এই গোটেইকেইটা ওলাব পাৰে যদি লুডুৰ ডাইচটো সমানভাৱে পৰে, হয়নে? এই গোটেইকেইটা ওলোৱাৰ সম্ভাৱনা আছে। গতিকে এবাৰ দলিয়াই দিওঁতে
আমি কি কি ফলাফল পাব পাৰোঁ 6টা ফলাফল পাব পাৰোঁ মুঠ 1ৰ পৰা 6 লৈকে গতিকে আমাৰ মুঠ ফলাফল কিমান হ'ব 6 হ'ব হল এটো আমাৰ মুঠটো হল আকৌ আমি 4 কেইবাৰ লাভ কৰিব পাৰোঁ বাৰু এবাৰ দলি আছো গতিকে 4 এবাৰেই লাভ কৰিব পাৰোঁ গতিকে 4 লাভ কৰা সম্ভাৱনা হৈছে 6/1 এতিয়া এই সম্ভাৱিতাৰ আমি কেনেকৈনো গাণিতিক সংজ্ঞা দিব পাৰোঁ চাওঁ হা এটা ঘটনা ইৰ ক্ষেত্ৰত ব্যৱহাৰিক বা পৰীক্ষামূলক সম্ভাৱিতাৰ বৰ্ণনা দিয়া হয় এনেদৰে PE এতিয়া সম্ভাৱিতাক আমি এনে ধৰণৰ কেতিয়াবা প্ৰকাশ কৰিম PE ইয়াত দেখিছা তোমালোকে PE ইয়াত চোৱাচোন PE তো আমি কেনেকৈ লিখিছো মুঠ প্ৰচেষ্টাৰ সংখ্যা ভাগৰ প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হৈছে এতিয়া আমি পুনৰ যদি আগৰ উদাহৰণটো লৈ যাওঁ আমি টস এটা দলিয়াওঁতে মুঠ প্ৰচেষ্টা কেইবাৰ কৰিছিলো 10 বাৰ কৰিছিলো আৰু তাত মুণ্ড কেইবাৰ লাভ কৰিছিলো মুণ্ড সংঘটিত হোৱাটো যদি আমি ই বুলি ধৰো তেতিয়াহলে মুণ্ড কেইবাৰ লাভ কৰিছিলো 6 বাৰ গতিকে আমি সম্ভাৱিতাটো কেনেকৈ উলিয়াইছিলো মুণ্ড লাভ কৰা সম্ভাৱিতা তলত প্ৰচেষ্টাৰ সংখ্যা 10 আৰু ই আমাৰ কেইবাৰ হৈছিল 6 গতিকে 10/6 এতিয়া ইয়াত এটা টুকা লিখি থোৱা আছে চোৱা এটা ঘটনাৰ সম্ভাৱিতা 0 আৰু 1ৰ মাজত হয় কেতিয়াবা 0 হ'ব পাৰে বা কেতিয়াবা 1 হ'ব পাৰে কিন্তু সম্ভাৱিতা কেতিয়াও 0 আৰু 1তকৈ বেছি হৈ যাব নোৱাৰে যেনে কোনো এটা সম্ভাৱিতা 6/7 6/15 এনেকুৱা কেতিয়াও হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ 1তকৈ বাঢ়ি যাব তেনেকুৱা হলে সম্ভাৱিতা এটা 0 আৰু 1ৰ মাজত হয় এতিয়া সম্ভাৱিতা এটা কেতিয়া 0 হ'ব পাৰে চাওঁ আহা যেতিয়া আমাৰ এটা বাকচত যদি নীলা ৰঙৰ বল আছে আৰু সেই বাকচটোৰ পৰা মই তোমাক কওঁ যে তাৰ পৰা ৰঙা ৰঙৰ বল এটা উলিয়াই আনা হেতু সম্ভৱ জানো এটো এটা অসম্ভৱ ঘটনা তেনে ক্ষেত্ৰত ৰঙৰ বল লাভ কৰা সম্ভাৱিতা হ'ব 0 আকৌ নীলা ৰঙৰ বল দুটা আছে বাকচটোত মই তোমালোকক দুটা নীলা ৰঙৰ বল উলিয়াই আনিবলৈ কৈছো গতিকে তাত নীলা ৰঙৰ বল লাভ কৰা সম্ভাৱিতা কি 2/2 নহয় জানো গতিকে তাত মুঠ সম্ভাৱিতা তাত সম্ভাৱিতা কিমান হ'ল 2/2 মানে 1 হ'ল হেতু এটা নিশ্চিত ঘটনা যত সম্ভাৱিতা হয় 1 এতিয়া এটা প্ৰশ্নলৈ যোৱা তলৰ কোনটো সম্ভাৱিতা নহয় ইয়াত এটো পৰীক্ষাত ইম্পৰ্টেন্ট প্ৰশ্ন আহিয়ে থাকে 3/2 0.10 আৰু এটা দেখিছো 2 এতিয়া কোনটো সম্ভাৱিতা নহয় বাৰু এটো সম্ভাৱিতা হ'ব পাৰে এটো সম্ভাৱিত হ'ব পাৰে কাৰণ 0.1 টো আমি কি কেনেকৈ প্ৰকাশ কৰিব পাৰো 10/1 বুলি প্ৰকাশ কৰিব পাৰো এটো সম্ভাৱিত হ'ব পাৰে বুলি এইমাত্ৰ তোমালোকে গম পাইছা খালি এটো সম্ভাৱিত হ'ব নোৱাৰে মই তোমালোকক কৈছিলো যে সম্ভাৱিতাৰ মান 0 আৰু 1ৰ মাজত হয় কেতিয়াও তাতকৈ বাঢ়ি যাব নোৱাৰে এটো 2 টো 1তকৈ বাঢ়ি গল নহয় গতিকে এটো সম্ভাৱিতা নহয় কোনো এটা পৰিঘটনাৰ মুঠ সম্ভাৱিতা 2 1 3 10/3 আমি সদায় মনত ৰাখিব লাগিব কোনো এটা পৰিঘটনা হোৱা বা নোহোৱাৰ মুঠ সম্ভাৱিতা হয় 1 গতিকে এই প্ৰশ্ন দুটা তোমালোকে মনত ৰাখিবা এই দুটা পৰীক্ষাত আহি থকা এটা প্ৰশ্ন এতিয়া আমি পিছৰ অংকটো লৈ যাম আমি অনুশীলনীৰ অংক কৰিম 15.1 এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰৰ 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবাই এটা বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা উলিওৱা ইয়াত এতিয়া মুঠ বলৰ সংখ্যা 30 গতিকে আমাৰ ইয়াত 30 টো কোড লিখিব লাগিব তলত লিখিব লাগিব আৰু বাউণ্ডাৰী কোবাই কেইটা বলত 6টা বলত গতিকে বাউণ্ডাৰী কোবোৱা সম্ভাৱিতা যদি উলিয়াও তেতিয়া হলে আমাৰ এটো কি হ'ব 30/6 হ'ব হয়নে 6টা বলত বাউণ্ডাৰী কোবাই এটোক যেতিয়া আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিম হেতু হ'ব 5/1 বাউণ্ডাৰী কোবোৱা সম্ভাৱিতা 5/1 বাউণ্ডাৰী নুকুবোৱা সম্ভাৱিতা কেনেকৈ উলিয়াব পাৰো বাৰু আমি জানো মুঠ সম্ভাৱিতা 1 গতিকে বাউণ্ডাৰী নুকুবোৱা সম্ভাৱিতা উলিয়াবলৈ আমি কি কৰিব লাগিব মুঠ সম্ভাৱিতাৰ পৰা
বাউণ্ডেৰী কোবোৱা সম্ভাৱিতাটো বাদ দিব লাগিব তেতিয়া নুকুবোৱা সম্ভাৱিতাটো ওলাব যিটো হৈছে 5/4 এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা দুটাকৈ সন্তান থকা 1500টা পৰিয়াল যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছিল তাৰ নিম্নোক্ত তথ্যসমূহ লিপিবদ্ধ কৰা হৈছিল এটা পৰিয়ালৰ ছোৱালীৰ সংখ্যা 2 পৰিয়ালৰ সংখ্যা দুজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা আছিল 475টা এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা আছিল 814টা আৰু শূন্যজনী এজনীও ছোৱালী নাই মানে তেনেকুৱা পৰিয়ালৰ সংখ্যা আছিল 211টা যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছে যাদৃচ্ছিকভাৱে মানে খেলিমেলি কৈ কোনো নিৰ্দিষ্ট এটা ক্ৰমত নহয় ধৰি লোৱা এখন গাঁৱৰ পৰা যদি 100টা পৰিয়াল লৈছে কোনোবা বেলেগ এখন গাঁৱৰ পৰা আকৌ 150টা পৰিয়াল লৈছে তেনেকৈ খেলিমেলি কৈ যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছিল কোনো নীতি অনুসৰি বা নিয়ম অনুসৰি বাছনি কৰা হোৱা নাছিল তেনেকৈ বাছনি কৰোতে পৰিয়ালৰ ছোৱালীৰ সংখ্যা কিমান পালে হেতু আমাক দিয়া আছে এতিয়া আমাক কি উলিয়াবলৈ দিছে যাদৃচ্ছিকভাৱে বাছনি কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত সম্ভাৱিতা নিৰ্ণয় কৰা দুইজনী ছোৱালী থাকে এজনী ছোৱালী থাকে আৰু কোনো ছোৱালী নাথাকে এতিয়া তোমালোকে চোৱা ইয়াত মুঠ পৰিয়াল কিমান লোৱা হৈছিল ইয়াত মুঠ পৰিয়াল লোৱা হৈছিল 1500টা গতিকে আমি সম্ভাৱিতা নিৰ্ণয় কৰিবলৈ মুঠ পৰিয়ালৰ সংখ্যাটো তলত লিখিব লাগিব আৰু ওপৰত যিটো আমাক সম্ভাৱিতা উলিয়াবলৈ দিছে সেইটো লিখিব লাগিব এতিয়া মুঠ পৰিয়ালৰ সংখ্যা 1500টা দুজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা 475টা আছিল এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা 814টা কোনো ছোৱালী নথকা পৰিয়ালৰ সংখ্যা 211টা আছিল যদি আমাক উলিয়াবলৈ দিয়ে দুজনী ছোৱালী থকা পৰিয়ালৰ সম্ভাৱিতা তেতিয়া হলে আমি কেনেকৈ উলিয়াম মুঠ পৰিয়ালৰ সংখ্যা ভাগৰ দুজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা মুঠ পৰিয়ালৰ সংখ্যা 1500টা আছিল আৰু দুজনী ছোৱালী থকা পৰিয়াল আছিল 475টা গতিকে ইয়াৰ আমাৰ উত্তৰটো কি হ'ব 1500 ভাগৰ 475 কটাকটি কৰিলে হ'ব 60 ভাগৰ 19 এজনী ছোৱালী থকা সম্ভাৱিতা মুঠ পৰিয়ালটো সদায় তলত লিখিব লাগিব যেটো মুঠ সদায় তলত লিখিব লাগে আৰু যেটো উলিয়াবলৈ দিয়ে হেতুৰ সংখ্যাটো ওপৰত লিখিব লগা হয় এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা 814 আছিল গতিকে এটো হ'ব 1500 ভাগৰ 814 কটাকটি কৰিলে হ'ব 750 ভাগৰ 407 কোনো ছোৱালী নথকা সম্ভাৱিতা ঠিক তেনে ধৰণৰে হ'ব 1500 ভাগৰ 211 এটো কোনো ছোৱালী নথকা পৰিয়ালৰ সংখ্যা আছিল আৰু মুঠ পৰিয়ালৰ সংখ্যা আছিল 1500 গতিকে 1500 ভাগৰ 211 হ'ব এটো এতিয়া আমি পিছৰটো অংক চাওচোন কেনে ধৰণৰে কৰিব পাৰো 4 নম্বৰ অংকটোত দিয়া আছে তিনিটা মুদ্ৰা 200 বাৰ একেলগে টছ কৰা হ'ল আৰু বিভিন্ন ফলৰ বাৰংবাৰতা নিম্নোক্ত ধৰণৰে পোৱা গ'ল এতিয়া তিনিটা মুদ্ৰা 200 বাৰ টছ কৰিছে এবাৰ টছ কৰিলে কি কি সম্ভাৱনা ওলাব পাৰে বাৰু হেড 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 এনেকৈ ওলাব পাৰে তিনিটা মুদ্ৰা একেলগে টছ কৰিছে নহয় তিনিওটাতে হেড ওলাব পাৰে বা দুটাত হেড এটাত টেল বা এটাত টেল মাজৰটোত হেড আকৌ টেল তেনে ধৰণৰে সম্ভাৱ আমি ফলাফলসমূহ পাব পাৰো এতিয়া এই ফলাফলসমূহ তিনিটা মুণ্ড হেড 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 ওলাল 23 বাৰ দুটা মুণ্ড মানে হেড হেড টেল ওলাল 72 বাৰ এটা মুণ্ড মানে হেড টেল 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 ওলাল 77 বাৰ আৰু মুণ্ড নাই মানে টেল 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 ওলাল 28 বাৰ এতিয়া আমাক কি উলিয়াবলৈ দিছে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা উলিয়াবলৈ দিছে আমি ইয়াত মন কৰিব লাগিব আমি কিমান বাৰ কামটো কৰিছিলো আমাৰ মুঠ কাৰ্যটো কৰিছিলো 200 বাৰ টছ কৰা সংখ্যা গতিকে মুঠ 200 আমি ফলাফলত দুটা মুণ্ড পোৱা কিমান বাৰ পাইছিলো 72 বাৰ গতিকে দুটা মুণ্ড পোৱা সম্ভাৱিতা তলত সদায় মুঠ কিমান বাৰ কৰিছিলো হেতু লিখিব লাগিব কাৰ্যটো হেতু 200 আছিল আৰু আমি কিমান বাৰ লাভ কৰিছিলো আমাক উলিয়াবলৈ দিয়া পৰিঘটনাটো হেতু হৈছিল 72 গতিকে এটো হ'ব 200 ভাগৰ 72 আৰু কটাকটি কৰিলে আমি পাম 25 ভাগৰ 9 এটা 5 নম্বৰ প্ৰশ্নটোত চোৱা 2400টা পৰিয়ালত যাদৃচ্ছিকভাৱে কোনো এটা সংস্থাই এটা জৰীপ চলাইছিল আৰু জৰীপত কি কৰিছিল পৰিয়ালবিলাকৰ আয় কিমান হেতু বিচাৰিছিল আৰু গাড়ী কিমান আছে এটা পৰিয়ালৰ সেইখিনি নিৰ্ণয় কৰিছিল এতিয়া এখন তালিকা দিয়া আছে 7000তকৈ কম আয়
আৰু গাড়ী নথকা পৰিয়াল শূন্য মানে গাড়ী নথকা 10টা আছিল 7,000তকৈ কম আয় কিন্তু এখন গাড়ী থকা পৰিয়াল আছিলে 160টা তেনে ধৰণৰে আৰু এটা চোৱা 13,000ৰ পৰা 16,000ৰ ভিতৰত যাৰ আয় আৰু দুখন গাড়ী থকা পৰিয়াল কিমানটা আছিলে 59টা এনে ধৰণৰে এই তালিকাখন দিয়া আছে ইয়াত প্ৰশ্নসমূহ কি দিয়া আছে চোৱা ইয়াত প্ৰশ্নসমূহ দিয়া আছে মাহিলী প্ৰশ্ন বাৰু আমি 5 নম্বৰ প্ৰশ্নটোকে চাওঁ এখনতকৈ অধিক গাড়ী থকা পৰিয়ালৰ সংখ্যা এই প্ৰশ্নকেইটা ভালদৰে নাহিলে বাৰু কিতাপত তোমালোকে চাই ল'বা ইয়াৰ সমাধানকেইটা মই তোমালোকক কৰি দিছোঁ মই মাত্ৰ 5 নম্বৰ সমাধানটো কেনে ধৰণেৰে কৰিব লাগে কম 5 নম্বৰ সমাধানটো কৰিবৰ কাৰণে আমি চাওঁ মুঠ পৰিয়ালৰ সংখ্যা দিয়া আছিলে 24টা পৰিয়ালৰ ওপৰত জৰীপ চলোৱা হৈছিলে এখনতকৈ অধিক গাড়ী নথকা পৰিয়াল কেইটা আছে চাওঁ এতিয়া এখনতকৈ অধিক গাড়ী নথকা পৰিয়াল যদি আমি উলিয়াব লাগে আমি তালিকাখনলৈ যাম ইয়াত চোৱাচোন এখন গাড়ী থকা পৰিয়ালৰ সংখ্যা এইখিনি আৰু এখনো গাড়ী নথকা পৰিয়ালৰ সংখ্যা এইখিনি এই দুইটা যোগ কৰিলেহে এখনতকৈ অধিক গাড়ী নথকা পৰিয়াল ওলাব এই গোটেইকেইটা যোগ কৰিলে আমি মুঠ কিমান পাইছিলোঁ চাওঁ এতিয়া ইয়াত আমি মুঠ পাইছিলোঁ 2062টা এতেকে নিৰ্ণয় সম্ভাৱিতা হ'ব 24 ভাগৰ 2062 কটাকটি কৰি ল'লে হ'ব 12 ভাগৰ 1031 এতিয়া আমি পিছৰ অংকটো চাওঁ এটো পৰীক্ষাত প্ৰায় আহি থকা প্ৰশ্ন লগতে এটা কথা কৈ থওঁ এই পাঠটোত যিকেইটা উদাহৰণ দিয়া আছে এই উদাহৰণ কেইটাৰ পৰা প্ৰশ্ন পৰীক্ষাত আহি থাকে গতিকে উদাহৰণ কেইটাও তোমালোকে ভালদৰে চাবা এতিয়া 7 নম্বৰ প্ৰশ্নটো পৰিসংখ্যা বিজ্ঞানৰ বিষয়টো সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ জনাৰ উদ্দেশ্যে 200 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত জৰীপ চলোৱা হ'ল এতিয়া মনত ৰাখিবা সদায় কিমান মুঠ ছাত্ৰ-ছাত্ৰীৰ ওপৰত জৰীপ চলোৱা হৈছে বা পৰিঘটনা এটা কিমান বাৰ হৈছে কিমান বাৰ কাৰ্য এটা সম্পন্ন হৈছে হেতু কিন্তু প্ৰথম চাব লাগিব ইয়াত 200 গৰাকী ছাত্ৰী লোৱা হৈছে তাৰে ভিতৰত 135 গৰাকীয়ে পৰিসংখ্যা বিজ্ঞান ভাল পায় প্ৰিয় আৰু বেয়া পায় কিমানে বা অপ্ৰিয় কিমানৰ 65 জনৰ ভাল নোপোৱা হৈছে 65 জন এতিয়া আমাক কি উলিয়াবলৈ দিছে পৰিসংখ্যা বিজ্ঞান ভাল পোৱা ছাত্ৰ-ছাত্ৰী সম্ভাৱিতা এটো কিমান হ'ব তলত আমি সদায় মুঠ ছাত্ৰ-ছাত্ৰীটো লিখিব লাগিব আৰু ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লিখিব লাগিব ভাল পোৱা সম্ভাৱিতা উলিয়াবলৈ দিয়া কাৰণে এটো হ'ব 200 ভাগৰ 135 পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱা এটো উলিয়াবলৈ হলে কেনেকৈ উলিয়াম তলত সদায় আমি মুঠটো লিখিব লাগিব যেটো হৈছে 200 আৰু ভাল নোপোৱাৰ সংখ্যা আছিল 65 জন ছাত্ৰ গতিকে এটো হ'ব 200 ভাগৰ 65 কটাকটি কৰিলে ওলাব 40 ভাগৰ 30 শেষৰটো প্ৰশ্ন চাওঁ প্ৰত্যেকতে 5 কিলোগ্ৰাম বুলি চিহ্নিত কৰা গম আটাৰ 11টা মোনা প্ৰকৃততে আটাৰ ওজন আছিল নিম্নোক্ত ধৰণৰ সম্পূৰ্ণ 5 কিলোগ্ৰাম নাছিলে কিছুমানত কম আছিল আৰু বা কিছুমানত বেছি আছিল তেনেকুৱা কিমানটা মোনা আছে 11টা মোনা আছে হেতু আমি মনত ৰাখিব লাগিব এই মোনাবিলাকক 5 কিলোগ্ৰাম যদি যাদৃচ্ছিকভাৱে বাছনি কৰা কোনোবা এটা মোনাত 5 কিলোগ্ৰামতকৈ বেছি আটা থকাৰ সম্ভাৱিতা নিৰ্ণয় কৰা হয় এটা মোনা যদি আমি তাৰ পৰা আনো যাদৃচ্ছিকভাৱে মুঠ মোনা কিমানটা আছিল 11টা গতিকে এটা মোনাত 5 কিলোগ্ৰামতকৈ অধিক ওজন থকা সম্ভাৱিতা কিমান হ'ব আমি প্ৰথমতে চাই লওঁ কিমানটাত 5 কিলোগ্ৰামতকৈ বেছি ওজন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা 7টা মোনাত 5 কিলোগ্ৰামতকৈ অধিক ওজন আছে গতিকে 5 কিলোগ্ৰামতকৈ অধিক ওজনৰ মোনা পোৱাৰ সম্ভাৱিতা কি হ'ব 11 ভাগৰ 7 আশা কৰিছো তোমালোকে এই প্ৰশ্নসমূহ বুজি পাইছা আৰু যদি অংকসমূহ তোমালোকে লিখি ল'ব বিচাৰিছা তেতিয়া হলে ভিডিওটো পজ কৰি তোমালোকে বহিত টুকি ল'ব পাৰিবা তোমালোকে বুজি নোপোৱা কিবা থাকি গলে মোক কমেন্ট বক্সত জনাব পাৰিবা মই তোমালোকক পুনৰ বুজাই দিবলৈ যত্ন কৰিম থ্যাংক ইউ